কোৱা পৰিয়াল কেন্দ্ৰিক ৰাজনীতিবিদে অসমক ভাল নাপায়, অসমৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই, জাতিৰ লগত মাটিৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই, সেইকাৰণে তেওঁলোকৰ পৰিয়াল বিদেশী, তেওঁলোকৰ পৰিয়াল ভাৰতীয় নহয়, তেওঁলোকৰ পৰিয়াল অসমীয়া নহয়। গতিকে তেনেকুৱা মানুহক আমি ভোট দিলে লাভ নহ'ব। কিন্তু সেইকাৰণে যাৰ পৰিয়াল বিদেশী, যাৰ পৰিয়াল ব্ৰিটিছ, সেই পৰিয়ালক এইবাৰ সেই পৰিয়ালৰ নেতাক যোৰহাটৰ মানুহে সিদ্ধান্ত লৈ 21,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰাইছে। কৰাইছেনে নাই কওক? কৰাইছেনে নাই কওক? গতিকে যোৰহাটৰ ৰাইজে বুজিলে, শ্ৰদ্ধাৰ যোৰহাটৰ ৰাইজে বুজিলে, আপোনালোকে এইবাৰ বুজক, আৰু কাম কৰিম, আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ। আকৌ কৈছোঁ, ভোট নিদিয়াৰ পাছতো এই মায়ঙৰ পৰা একেবাৰে ঢিংহৈ শিলঘাটলৈকে এই প্ৰকাণ্ড মথাউৰি ৰাস্তা বনাইছোনে নাই কওক? বনাইছোনে নাই কওক? এই ৰাস্তাৰ চিলেকশ্যন মোৰ হাতৰে হৈছিলে। এই যে প্ৰায় 1100 কিলোমিটাৰ মথাউৰিত পকা ৰাস্তা কৰিছিলোঁ, এই যে মথাউৰি পকাকৰণ কৰিছিলোঁ, এই ৰাস্তাটো মোৰ হাতৰে চিলেকশ্যন হৈছিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰাস্তা বনাবলৈকে নিৰ্দেশ দিছিল। মোৰ মনততো তেতিয়া প্ৰশ্ন জেগা নাছিলে যে এই ৰাস্তাটো বনালে গোটেইখিনি সংখ্যালঘু মানুহৰ সুবিধা হ'ব। মইতো তেনেকৈ ভবা নাছিলোঁ। হয়নে নহয় কওক? আপোনালোকে মই প্ৰমাণ দিছোঁ, আমিতো তেনেকৈ নাভাবোঁ। মই 3টা কাম কৰিলোঁ। এটা, এই মথাউৰিটো বনালোঁ 15 কিলোমিটাৰ। এটা, এই গৰাখহনীয়াৰ 600 কোটি টকা আনি দিলোঁ। এটা, এই প্ৰকাণ্ড 150 কিলোমিটাৰ ৰাস্তাটো মোৰ হাতৰে পকা হ'ল। এই 3টা কামটো গোটেইখিনি সংখ্যালঘু ৰাইজৰ বসতি প্ৰধান অঞ্চলত হ'ল। হয়নে নহয় কওক? এটা কাম মই ৰাখি দিলোঁ নেকি আপোনালোকে কওক? আপোনালোক মিয়া, মই অসমীয়া, ৰাখি দিলোঁ নেকি আপোনালোকে কওক? তেনেকৈ ভাবি মই ৰাখি দিলোঁ নেকি কওক? তেনেকুৱা ভাবা নাই। মই ভাবিছিলোঁ এইখন মোৰ জিলা, নগাঁওখন মোৰ জিলা, ইয়াৰ কাৰণে কাম কৰিম, আৰু কাম কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক আগুৱাই লৈ যাবলৈ দিনে ৰাতিয়ে কাম কৰে। আপোনালোকে নাজানে, কেতিয়াবা কওঁ, কোনোবাই ঠাট্টা কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব বেছি চাগে 4 ঘণ্টা শুৱে। 4 ঘণ্টা শুই দিনে ৰাতিয়ে অসমৰ কাৰণে কাম কৰে। এই যে খেতিৰ দাম, ধানৰ দাম বঢ়াই দিলে, লাভ আপোনালোকৰ হোৱা নাই নেকি কওক? ধানত যে MSP আনি দিলে, ধানত যে মিনিমাম ছাপৰ্ট প্ৰাইচ আনি দিলে, নিম্নতম সমৰ্থন মূল্য আনি দিলে, এই যে মাকৈত নিম্নতম সমৰ্থন মূল্য আনি দিলে, সংখ্যালঘু ৰাইজৰ লাভ হোৱা নাই নেকি কওক? এই যে